আজি বন্ধৰ দিনৰ ব্ৰেকফাষ্ট। স্কুল আৰু অফিচ খোলা থকাৰ দিনত এওঁ আৰু ল'ৰা ছোৱালী দুটাই ৰাতিপুৱাই ভাত খাই ওলাই যায়। ব্ৰেকফাষ্ট কৰিবলৈ সময়ে নাপায়। সেয়েহে আজি বন্ধৰ দিনটোত ভাবিলোঁ এওঁলোকক ধুনীয়াকৈ ব্ৰেকফাষ্টটো খুৱাওঁ। সেইকাৰণে আজি অলপ স্পেচিয়েল আয়োজন কৰিছোঁ। তাতে আকৌ মানুহজনে প্ৰায়ে দুখ কৰে। তেওঁ হেনো আজিকালি ফুলা লুচি খাবলৈকে নাপায়। সেয়েহে আজি অলপ কষ্ট কৰি হ'লেও সকলোখিনি ধুনীয়াকৈ যোগাৰ কৰিবলৈ চেষ্টা কৰিছোঁ। আজি যাতে এওঁ আৰু ল'ৰা ছোৱালীকেইটাই মন ভৰি যোৱাকৈ ব্ৰেকফাষ্ট কৰক। টেবুলত ধুনীয়াকৈ গোটেইকেইখন প্লেট সজাই লৈ লাহেকৈ এওঁলোকক খাবলৈ মাতিলোঁ। প্ৰথমেই আহি হাজিৰ আমাৰ ল'ৰা। সিহে বোলে প্ৰথমে টেষ্ট কৰিব। তাৰপিছতহে বোলে বাপেক আৰু বায়েকক মাতিব পাৰিম। এতিয়া মই ৰৈ থাকিবলগীয়া হৈছে তাৰ চাৰ্টিফিকেটখনলৈ। তাৰ চাৰ্টিফিকেট পোৱাৰ পাছত বাপেক আৰু বায়েকক ছাৰ্ভ কৰিলোঁ। লগতে ৰান্ধনীজনীও বহি পৰিয়ালৰ আটাইকেইটাই ধুনীয়াকৈ ব্ৰেকফাষ্টটো কৰিলোঁ। এনেকৈয়ে আজি বন্ধৰ দিনৰ ৰাতিপুৱাটো পাৰ কৰিলোঁ। এইখিনি মোৰ কথা। আপোনালোকেও আপোনালোকৰখিনি জনাবচোন। ইজনে সিজনৰ কথাখিনি শ্বেয়াৰ কৰিলে ভাল নালাগে জানো? সেইকাৰণেহে ক'লোঁ। তেন্তে বাই বাই।